দেশত লাগিছে কিহৰ ধুমধাম হাতীহা কল এটা হাতী সমান দাম। হাই এভৰিৱান, চ' এইটো এটা বেলেগ ষ্ট্ৰক ৰিলেটেড কেছ হয়, পেৰালাইচিছ আছিলে। ফাৰ্ষ্ট নেমকেয়াৰ হস্পিটেলত গৈছিল, তাৰ পৰা আমাৰ ইয়াতে আহিলে। যেতিয়া আহিছিল ফাৰ্ষ্ট ৰাইলছ টিউব আছিল, যিহেতু নিজে খাব পৰা নাছিল। তাৰপিছত কেথেটাৰ আছিলে, যিহেতু পেচাব কৰাত অসুবিধা আছিল, খোজকাঢ়িব পৰা নাছিলে, হাত ভৰি ভালছে লৰচৰ কৰিব পৰা নাছিলে লেফ্ট ছাইডত। তো এতিয়া ট্ৰিটমেণ্ট কৰাৰ পিছত আমাৰ ইয়াতে খোজকাঢ়িব পৰা হ'ল এনেকৈ। আৰু এতিয়া খোজ ষ্টেপছবিলাক কেনেকৈ ল'ব লাগে এইটো শিকাই থকা হৈছে। তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিলে। ফাৰ্ষ্ট টাইম প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ পিছত আমি নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। নেমকেয়াৰ হস্পিটেলত আমি 8 দিন ICUত ৰাখিছোঁ। ICUত 8 দিন ৰখাৰ পিছত আমি তাৰ পৰা লৈ অনা হৈছে। তাৰ পৰা আমি এটা ভৰ্তি কৰালোঁ। তেতিয়ালৈকে আমাৰ পেচেণ্টজন অৰ্থাৎ মোৰ দেউতাই মানে মাত বল কৰিব পৰা তেনেকৈ অৱস্থা নাছিল আৰু বা খোজকাঢ়িব পৰা নাছিল। এতিয়া আমি ইয়াতে থেৰাপিৰ কাৰণে আমি ইয়াতে আজি 2 মাহ হ'ল। 2 মাহত আমি থেৰাপিখিনিত বহুতখিনি আমি উপকৃত হৈছোঁ। থেৰাপিখিনিৰ পৰা আজি খোজকাঢ়িব পৰা অৱস্থা হৈছে, মাত বোল ভালকৈ কৰিব পৰা হৈছে, খোৱা লোৱাখিনি কৰিব পৰা হৈছে। এতিয়া অকণমান বাকী আছে বাৰু, সেইখিনি এতিয়া বৰ্তমান আমি থেৰাপি কৰাই থকা হৈছে। এনেকৈ আমি ইয়াতে অহাৰ পিছত যথেষ্টখিনি থেৰাপিৰ পৰা আমি উপকৃত হৈছোঁ।